ভিডিওটো লাইক এটা কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। এটা বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছে। একেবাৰে শেষলৈকে চাই মন্তব্যসমূহ দিবলৈ আজি একেবাৰে নাপাহৰিব। আমি ব্যক্তিগতভাৱে এই সম্পৰ্কে একো মন্তব্য নবঢ়াওঁ। কি বিষয়ে আলোচনা কৰিব ওলাইছোঁ একেবাৰে শেষলৈকে চাই থাকক। গোটেই কথাখিনি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে চাই যাওক। আৰু আপোনালোকৰ পৰা এই মন্তব্যসমূহ এইকাৰণে বিচাৰিছোঁ যে কিয় এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। চাওক, আমি শিক্ষা বিভাগৰ বিৰুদ্ধে বা অসম চৰকাৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কেতিয়াও আচলতে নিবিচাৰোঁ, কেতিয়াও আশা নকৰোঁ। কিন্তু কিয় প্ৰাৰ্থীসকলে এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে সেই সম্পৰ্কে আপোনালোকৰ মতামতসমূহ জানিবৰ কাৰণেহে আচলতে আমি আপোনালোকৰ সৈতে কথাটো শ্বেয়াৰ কৰিব ওলাইছোঁ। এটা বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ এই কাৰণেই যে শিক্ষক নিযুক্তি যি BTR শিক্ষক নিযুক্তি হৈ গ'ল, সেই শিক্ষক নিযুক্তি ফাইনেল মেৰিট লিষ্টৰ বিৰুদ্ধে অৰ্থাৎ শিক্ষক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী এটা গ্ৰহণ কৰিছে। আমি বিষয়টো আলোচনা কৰাৰ কাৰণ এইটোৱেই যে কিয় আচলতে এনেকুৱা ধৰণৰ খোকোজাসমূহ আচলতে থাকিব লাগে বা কি খেলিমেলি হৈছে, যি খেলিমেলিৰ বিৰুদ্ধে কিন্তু প্ৰাৰ্থীসকলে এটা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি বিষয়টো আপোনালোকৰ সৈতে আলোচনা এই কাৰণেই কৰিছোঁ যে আমি কেতিয়াও নিবিচাৰোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচী আচলতে ৰূপায়ণ হওক। কাৰণ আমি শিক্ষা বিভাগৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কেতিয়াও হোৱাটো নিবিচাৰোঁ। জাষ্ট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ কাৰণ এইটোৱে যে কি কাৰণে আচলতে এনেকুৱা ঘটনাবোৰ সংঘটিত হ'ব লাগে। প্ৰতিবাদী কাৰ্যসূচী বুলি ক'লে এটা বেলেগ এটা মিনিং বুজাই যায়। কাৰণ শিক্ষা বিভাগ বা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি একো সমস্যা সমাধান কৰিব নোৱাৰি। আপোনালোকক স্পষ্টকৈ আমি ক'ব বিচাৰোঁ, কাৰণ প্ৰতিবাদে কোনো ধৰণৰ সমস্যাৰ সমাধান কেতিয়াও নকৰে। বিষয়টো আপোনালোকৰ সৈতে আলোচনা এই কাৰণেই কৰিছোঁ যে আপোনালোকে মন্তব্যসমূহ দিয়ক, কি কাৰণে আচলতে এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। ন'টিছখন মই যদি পঢ়ি দিওঁ তেতিয়াহ'লে দেখিব যে ডেট August 28, 2024, subject Dharna on 28th of August 2024. This is to inform all concerned that a Dharna peaceful sit-in protest has been scheduled to take place on 28/8/2024 at Directorate of Education, Kokrajhar from 10টা বজাৰ পৰা 12টা বজালৈকে. The purpose of the Dharna is to raise awareness and demand action regarding anomalies in preparing final merit list of LP and UP TET recruitment and to submit memorandum regarding the issue. আৰু অলপ কথা লেখা আছে, আমি গোটেইখিনি আলোচনা নকৰোঁ। কিন্তু আমি আলোচনা এই কাৰণেই কৰিছোঁ যে এনেকুৱা ধৰণৰ কাৰ্যসূচী কিয় আচলতে গ্ৰহণ কৰিব লাগে সেইটো আপোনালোকে কমেণ্টত জনাবচোন যে কিয় এনেকুৱা এটা পৰ্যায় পাইছেগৈ। এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ। কাৰণ পুনৰ কৈছোঁ যে প্ৰতিবাদ বা এনেকুৱা ধৰণৰ কাৰ্যসূচী সমস্যা সমাধান কেতিয়াও নহয়। আৰু চৰকাৰী পক্ষ বা ডিৰেক্টৰ অফ এডুকেশ্যন কোকৰাঝাৰ ফালৰ পৰা কোকৰাঝাৰ আমাৰ প্ৰশাসনকো আমি এটা অনুৰোধ কৰোঁ যে খোকোজা নথকাকৈ আচলতে সকলোখিনি কাম কৰিব লাগে। কিয় আচলতে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে যাৰ কাৰণে নেকি প্ৰাৰ্থীসকলে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে বিষয়টো অকণমান চিন্তা কৰিবলগীয়াও। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী আচলতে হ'বলৈ দিব নালাগে। আমিও আচলতে এইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ। কি কাৰণেনো গ্ৰহণ কৰিবলগীয়া হৈছে সকলোৱে আচলতে কমেণ্ট কৰিব। বিষয়টো এই কাৰণে আচলতে আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ, কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি ছাপোৰ্ট নকৰোঁ। বিশেষকৈ শিক্ষা বিভাগ বা চৰকাৰৰ বিৰুদ্ধে গৈ আচলতে একো কামেই সমাধান নহয় আলোচনাৰ অবিহনে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ আচলতে লোৱাৰ পৰা বিৰত থাকিব লাগে চাবলৈ গ'লে। কিন্তু কিয়নো আচলতে প্ৰাৰ্থীসকলে এনেকুৱা এটা পৰ্যায়ত যাবলগীয়া হৈছে সেয়া আপোনালোকে জনাব। সকলোৱে আচলতে কমেণ্ট পঢ়ি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।